পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ ১৫ আৰু ১৬ নম্বৰ অধ্যায় দুটা আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত যাত্ৰা পুস্তকৰ ১৭ আৰু ১৮ নম্বৰ অধ্যায় দুটা আমি চাব খুজিছোঁ। মিছৰ দেশত দাসত্বৰ বন্ধনত থকা ইছৰাইল জাতিক মোচীৰ যোগেৰে উদ্ধাৰ কৰি আনিছিল ঈশ্বৰে। মিছৰীয়াবোৰে সৈন্য সামন্তলৈ ইছৰাইলবোৰক খেদি আহিছিল আৰু সেই বিপদৰ পৰা ঈশ্বৰে অতি আচৰিত ধৰণে ইছৰাইলক ৰক্ষা কৰিলে। সাগৰ দুফাল কৰি ঈশ্বৰে শুকান ভূমি উলিয়ালে আৰু সেই শুকান ভূমিৰে ইছৰাইলীয়াসকল সাগৰ পাৰ হৈ গ'ল। আনহাতে পিছে পিছে সাগৰৰ মাজলৈকে খেদি অহা মিছৰীয়া সৈন্যবাহিনীক ঈশ্বৰে সাগৰৰ পানীত বুৰাই সমূলঞ্চে ধ্বংস কৰিলে। দিনত মেঘ আৰু ৰাতি জুইৰ স্তম্ভ হৈ ইছৰাইলীয়া লোকসকলৰ লগত অনবৰতেই ঈশ্বৰৰ উপস্থিতি আছিল। ইছৰাইল জাতিয়ে আচৰিত ধৰণে সাগৰ পাৰ হৈ অহাৰ পাছত ৭টা বিশেষ অভিজ্ঞতা হয়, যিকেইটা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ খ্ৰীষ্টীয় জীৱনৰ অভিজ্ঞতা। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱনত আগবাঢ়ি যাওঁতে এই আত্মিক অভিজ্ঞতাবোৰ আমাৰ হয়। তেওঁলোকে মোচীৰ প্ৰশংসাৰ গীত গালে। তাৰ পাছত পানীৰ অভাৱত ৩ দিন কটোৱাৰ পাছত মাৰাত তিতা পানী পায় আৰু সেই পানী ঈশ্বৰে আচৰিত ধৰণে মিঠা কৰি পান কৰোৱাৰ পাছত তেওঁলোকে পানী আৰু গছ গছনিৰে ভৰা এলিমত উপস্থিত হয় আৰু এয়া আছিল ফলৱান খ্ৰীষ্টীয় জীৱনৰ এখন ছবি। কিন্তু তাৰ পাছত চিনয় অৰণ্যৰ অভিজ্ঞতা। আহাৰৰ অভাৱত ইছৰাইলীয়সকলে আপত্তি কৰে। ঈশ্বৰে আকাশৰ পৰা মান্না বৰষাই তেওঁলোকক তেতিয়া আহাৰ খুৱায়। সেই মান্না খাই খাই আমনি লগাত ঘোৰ আপত্তি কৰিবলৈ ধৰে আৰু তেতিয়া ঈশ্বৰে বতাহ চৰাই উৰুৱাই আনি তেওঁলোকক মাংস খুৱাই যদিও তেওঁলোকৰ মাজলৈ শাস্তিস্বৰূপে নামি আহিছিল মহামাৰী। তাৰ পাছত মৰুভূমিৰ মাজেৰে আগবাঢ়ি যাওঁতে আকৌ পানী বিচাৰি আপত্তি কৰিবলৈ ধৰে। ঈশ্বৰৰ নিৰ্দেশ মতে মোচীয়ে তেওঁৰ লাখুটিডালেৰে এটা শিলত আঘাত কৰি তাৰ পৰা পানী উলিয়াই তেওঁলোকক পান কৰায়। তাৰ পাছত অমালেকীয়াবিলাকৰ সৈতে তেওঁলোকৰ যুদ্ধ হয়। ১৮ নম্বৰ অধ্যায়ত আমি পাওঁ মোচীৰ শহুৰেক জিথ্ৰুৰ আগমন আৰু তেওঁ মোচীক দিয়া উপদেশৰ কথা। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ ১৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিবলৈ খুজিছোঁ। ইছৰাইলীয় লোকবিলাকে মোচীৰ নেতৃত্বত অৰণ্যৰ মাজেদি যাত্ৰা কৰি আছিল। আমি এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক ১৭ নম্বৰ অধ্যায়ৰ প্ৰথম ৩টা পদ পঢ়িছোঁ। পাছে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে জিহুৱাৰ আজ্ঞাৰ দৰে চিন অৰণ্যৰ পৰা যাত্ৰা কৰি ৰব লগা ঠাইত থাকি থাকি ৰফিদিম পাই তাত চাউনি পাতিলেগৈ। কিন্তু সেই ঠাইতে লোকবিলাকে খাবলৈ পানী নাছিল। এইকাৰণে লোকবিলাকে মোচীৰ সৈতে বিবাদ কৰি ক'লে, খাবলৈ আমাক পানী দিয়া। তাতে মোচীয়ে তেওঁবিলাকক ক'লে, তোমালোকে কিয় মোৰে সৈতে বিবাদ কৰিছা? কিয় জিহুৱাৰ পৰীক্ষা কৰিছা? তেতিয়া লোকবিলাকে সেই ঠাইত
পানীৰ পিয়াহত ব্যাকুল হৈ মুচিৰ অহিতে বকি ক'লে, তুমি আমাক, আমাৰ সন্তানবিলাকক আৰু পশুবোৰকো পিয়াহত মাৰিবলৈ মিছৰৰ পৰা কিয় আমাক আনিলা? ইছৰাইলীয় লোকবিলাকে কেৱল আপত্তিহে কৰিছিল। ঈশ্বৰে তেওঁলোকৰ অভাৱ দূৰ কৰে, আকৌ কিবা অভাৱত পৰিলে তেওঁলোকে আকৌ আপত্তি কৰিব ধৰে। 4 আৰু 5 নম্বৰ পদ। তাতে মুচিয়ে জিহুৱাৰ আগত কাটৰোক্তি কৰি ক'লে, মই এই লোকবিলাকৰ অৰ্থে কি কৰিম? তেওঁবিলাকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত আছে। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি ইছৰাইলৰ বৃদ্ধ লোকৰ কেইজনমানক লগত লৈ লোকসমূহৰ সাক্ষাতে ওলাই যোৱা, আৰু তুমি যিহেৰে নদী প্ৰহাৰ কৰিছিলা তোমাৰ সেই লাখুটিকো হাতত লৈ যোৱা। এই লাখুটিডাল ঈশ্বৰেই মুচিক দিছিল। 6 পদ আৰু 7 পদ একেলগে পঢ়ি দিছো। চোৱা, মই হোৰেবৰ সেই ঠাইত শিলটোৰ ওপৰত তোমাৰ সন্মুখত স্থিতি হ'মগৈ। তুমি সেই শিলটোতে প্ৰহাৰ কৰিবা, তাতে লোকবিলাকে খাবলৈ তাৰ পৰা পানী ওলাব। তেতিয়া মুচিয়ে ইছৰাইলৰ বৃদ্ধ লোকবিলাকৰ আগতে সেইদৰে কৰিলে। তাতে ইছৰাইলৰ সন্তানবিলাকে বিবাদ কৰাৰ নিমিত্তে আৰু জিহুৱা আমাৰ মাজত আছেনে নাই এই কথা কৈ জিহুৱাৰ পৰীক্ষা কৰাৰ কাৰণেও তেওঁ সেই ঠাইৰ নাম মস্ছা আৰু মিৰিবা, পৰীক্ষা আৰু বিবাদ ৰাখিলে। শিলটোত লাখুটিৰে প্ৰহাৰ কৰাত তাৰ পৰা পানী ওলাই আহিল। শিলটোৱে বাৰু কি বুজায়? শিলটোৱে বুজায় প্ৰভু যীশুখ্ৰীষ্টক। ঈশ্বৰে ইছৰাইলীয়া লোকক স্বৰ্গৰ পৰা আহাৰ বৰষাইছিল, আৰু সেই মান্নায়ো বুজাইছিল খ্ৰীষ্টকেই। এতিয়া আমি 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছোঁ। সেই সময়ত অমালেকে আহি ৰফিডিমত ইছৰাইলে সৈতে যুঁজ কৰিলে। তাতে মুচিয়ে জিহুছোৱাক ক'লে, তুমি আমাৰ নিমিত্তে কেতবিলাক মানুহ বাছি লৈ অমালেকে সৈতে যুঁজ কৰিবলৈ ওলাই যোৱা। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্বতৰ টিঙত থিয় হ'মগৈ। তেতিয়া জিহুছোৱাই মুচিৰ আজ্ঞাৰ দৰেই কাৰ্য কৰি অমালেকে সৈতে যুঁজ কৰিলে। পাছে মুচি, হাৰুণ আৰু হুৰে পৰ্বতৰ টিঙত উঠিলগৈ। অমালিকাবিলাক আছিল এছৌৰ বংশধৰ। এছৌ আচলতে মাংসিকতাৰ প্ৰতিনিধি, আৰু অমালিকীয়াবিলাক ইছৰাইল জাতিৰ শত্ৰু হৈ পৰিছিল। এতিয়া পোন প্ৰথমবাৰৰ বাবে ইছৰাইল জাতিয়ে যুঁজ কৰিব লগা হৈছে। ইছৰাইলীয়বিলাকে নিজৰ শক্তিৰে সেই অমালিকীয়াবিলাকক পৰাস্ত কৰিব পৰা নাছিল। আমিও আমাৰ নিজৰ শক্তিৰে আমাৰ মাংসিকতাক পৰাস্ত কৰিব নোৱাৰোঁ। মাংসই সদায় আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰে, আৰু আত্মাই মাংসৰ বিৰুদ্ধে সদায় যুদ্ধ কৰে। অৰণ্যত অমালেক আৰু ইছৰাইলৰ মাজত চলা যুদ্ধখনে আচলতে আমাক এই কথাই শিকায়। 11 আৰু 12 নম্বৰ পদ পাঠ কৰি দিছোঁ। তাতে মুচিয়ে হাত দাঙি থাকে মানে ইছৰাইল জয়ী হয়, কিন্তু হাত নমালেই অমালেক জয়ী হয়। এইদৰে কৰি কৰি মুচিৰ হাত থৰ হলত তেওঁবিলাকে এচটা শিল আনি তেওঁৰ ওচৰত থলে, আৰু তেওঁ তাৰ ওপৰত বহিলত হাৰুণ আৰু হুৰে এজনে এফালে আনজনে আনফালে তেওঁৰ হাত দুখন ধৰি ৰাখিলে। তাতে বেলি মাৰ নোযোৱালৈকে তেওঁৰ হাত থিৰে থাকিল। সঁচাকৈয়ে এখন যুদ্ধ হৈছিল। আচলতে সেই যুদ্ধখন চলিছিল পৰ্বতৰ ওপৰৰ পৰা প্ৰাৰ্থনাৰ জোৰত। ইছৰাইলীয়বিলাকে তেওঁলোকৰ ৰণকৌশলৰ দ্বাৰা যুদ্ধ জয় কৰা নাছিল, কাৰণ তেওঁলোক ভাল যুঁজাৰু নাছিল তেতিয়ালৈকে। এই যুদ্ধখন মুচিয়েহে যুঁজিছিল, আৰু যুদ্ধখন মুচিয়েহে জিকিছিল। মুচিয়ে হাত দাঙি থাকিলে ইছৰাইল জিকিছিল, আৰু ভাগৰ লাগি হাত নমাই দিলে ইছৰাইল হাৰিছিল। মুচি নথকা হ'লে ইছৰাইলীয়বিলাকে যুদ্ধখন হাৰিলেহেঁতেন। আমি মনত ৰাখিব লাগে যে পবিত্ৰ আত্মাৰ শক্তিৰেহে আমি মাংসিকতাক পৰাস্ত কৰিব পাৰোঁ। খ্ৰীষ্টীয় বিশ্বাসীজনে পবিত্ৰ আত্মাৰ নিয়ন্ত্ৰণত চলিলেহে মাংসিকতাক বশত ৰাখিব পাৰে। এতিয়া আমি 13 আৰু 14 নম্বৰ পদ দুটা পাঠ কৰি দিম। এই হেতুকে জিহুছোৱাই অমালেক আৰু তেওঁৰ লোকবোৰক তৰোৱালৰ ধাৰেৰে পৰাজয় কৰিলে। পাছে জিহুৱাই মুচিক ক'লে, সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা, আৰু জিহুছোৱাৰ কাণত তাক শুনোৱা, কিয়নো মই আকাশৰ তলৰ পৰা অমালেকৰ নাম নিচেইকৈ লুপ্ত কৰিম। এই জিহুছোৱাই মুচিৰ পাছত ইছৰাইলৰ নেতা হ'ব। তেওঁক সেই কামৰ কাৰণে ঈশ্বৰে সাজু কৰি ৰাখিব ধৰিছে এতিয়াৰ পৰাই। আমাৰ এনে লাগিছে। ঈশ্বৰে অমালেকক সমোলঞ্চে ধ্বংস কৰিব বুলি জনাই দিছিল। এই কথাটো আজি আমি মনত ৰাখিব লাগে যে ঈশ্বৰে এদিন
মাংসিকতাৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলকো সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব। এদিন প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক তেওঁ পৃথিৱীৰ পৰা উত্তোলিত কৰি নিব আৰু তেতিয়া আমি প্ৰত্যেকেই ৰূপান্তৰিত হ'ম আৰু মাংসিকতাৰ পৰা উদ্ধাৰ পাম। 15 আৰু 16 নম্বৰ পদ। তেতিয়া মুচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি তাৰ নাম জিহুৱা নিশ্চি, জিহুৱা মোৰ ধ্বজা ৰাখিলে। আৰু তেওঁ ক'লে, জিহুৱাই শপত খালে, পুৰুষানুক্ৰমে অমালেকে সৈতে জিহুৱাৰ যুঁজ হ'ব। তিনিটা গুৰুত্বপূৰ্ণ কথা আমি মনত ৰখা উচিত। ঈশ্বৰে অমালেকক ধ্বংস কৰিব, অৰ্থাৎ ঈশ্বৰে এদিন আমাৰ পুৰণি প্ৰকৃতিক বিলুপ্ত কৰিব। প্ৰভু যীশুৱে কেতিয়াও আমাৰ পুৰণি প্ৰকৃতিৰ সৈতে আপোচ নকৰে। তেওঁ পুৰণি প্ৰকৃতিৰ সৈতে যুঁজ চলাই যাব। আমি এই মৰ্ত্য শৰীৰত বাস কৰি থকালৈকে মাংসৰ সৈতে এই যুঁজখন চলি থাকিবই। কেৱল পবিত্ৰ আত্মাইহে আমাক মাংসৰ ওপৰত বিজয় দিব পাৰে। এই কথা আমি সদায় মনত ৰখা উচিত। এতিয়া আমি 18 নম্বৰ অধ্যায়ৰ 1 পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। পাছে ঈশ্বৰে মুচিলৈ আৰু নিজ প্ৰজা ইছৰাইললৈ যি কৰ্ম কৰিলে, বিশেষকৈ জিহুৱাই মিছৰৰ পৰা ইছৰাইলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মুচিৰ শহুৰেক মিডিয়নীয়া পুৰোহিত জিথ্ৰুৱে শুনিবলৈ পালে। তেতিয়া মুচিৰ শহুৰেক জিথ্ৰুৱে নিজ ঘৰলৈ পঠোৱা মুচিৰ ভাৰ্যা চিপ্পুৰাক আৰু তেওঁৰ 2জন পুত্ৰক লগত ল'লে। সেই 2জন পুত্ৰৰ এজনৰ নাম গৰচোন, অৰ্থাৎ ইয়াত প্ৰবাসী ৰাখিছিল, কিয়নো মুচিয়ে কৈছিল, মই পৰৰ দেশত প্ৰবাসী হৈ আছোঁ। আৰু এজনৰ নাম ইলিয়েজৰ, অৰ্থাৎ ঈশ্বৰৰ সহায় ৰাখিছিল, কিয়নো তেওঁ কৈছিল, মোৰ পিতৃ ঈশ্বৰ মোৰ সহকাৰী হৈ ফৰৌনৰ তৰোৱালৰ পৰা মোক উদ্ধাৰ কৰিলে। মুচিয়ে এতিয়া ইছৰাইলীবিলাকৰ ডাঙৰ দলটোক লৈ মিডিয়ন দেশলৈ আহিছিল। ইয়াতে তেওঁ শহুৰেক জিথ্ৰুই তেওঁৰ পত্নী আৰু পুত্ৰদ্বয়ক তেওঁৰ ওচৰলৈ লৈ আহিছিল। যাত্ৰা আৰম্ভ হোৱাৰ সময়ত মুচিৰ ভাৰ্যা আৰু পুত্ৰদ্বয় মিছৰত মুচিৰ সৈতে থকাৰ কথা ক'তো বৰ্ণনা কৰা হোৱা নাই। কিন্তু এতিয়াহে মুচিৰ শহুৰেক জিথ্ৰুই সিহঁতক মুচিৰ ওচৰলৈ আনিছিল। 5 পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়িছোঁ। জিথ্ৰুৱে তেওঁৰ জোৱায়েক মুচিৰ 2জন পুত্ৰক আৰু ভাৰ্যাক লগত লৈ মুচিয়ে ঈশ্বৰৰ পৰ্বতৰ যি ঠাইৰ চাৱনি পাতি আছিল, সেই অৰণ্যত তেওঁৰ ওচৰ পালেগৈ। আৰু তেওঁ মুচিক এই সংবাদ দিলে, বোলে, তোমাৰ শহুৰেৰা মই জিথ্ৰুৱে তোমাৰ তিৰোতা আৰু তাইৰ সৈতে তাইৰ ল'ৰা দুটিক তোমাৰ ওচৰলৈ লৈ আহিছোঁ। তেতিয়া মুচিয়ে তেওঁৰ শহুৰেকক আগবঢ়াবৰ নিমিত্তে বাহিৰলৈ ওলাই গৈ তেওঁক প্ৰণাম কৰি চুমা খালে আৰু পৰস্পৰৰ কুশল সোধাসুধি কৰি তেওঁবিলাক তম্বুত সোমাল। ইয়াত মন কৰিবলগীয়া কথা এইয়ে যে মুচিৰ তেওঁৰ শহুৰেক জিথ্ৰুৰ সৈতে এটা আচৰিত সম্বন্ধ আছিল। তেওঁলোকৰ মাজত অতি আপোন ভাৱ আছিল। এতিয়া আমি 8 পদৰ পৰা 12 নম্বৰ পদলৈকে পাঠ কৰিম। পাছে জিহুৱাই ফৰৌন আৰু মিছৰীয়াবিলাকলৈ ইছৰাইলৰ নিমিত্তে যি কৰিছিল আৰু বাটত তেওঁবিলাকৰ যি ক্লেশ ঘটিছিল আৰু জিহুৱাই কেনেকৈ তেওঁবিলাকক উদ্ধাৰ কৰিলে, সেই সকলোৰে বৃত্তান্ত মুচিয়ে তেওঁৰ শহুৰেকক ক'লে। তাতে জিহুৱাই মিছৰীয়াবিলাকৰ হাতৰ পৰা ইছৰাইলক উদ্ধাৰ কৰি তেওঁবিলাকৰ যি মংগল কৰিলে, সেই সকলোৰে কাৰণে জিথ্ৰুৱে আনন্দ পালে। আৰু জিথ্ৰুৱে ক'লে, যিজনাই মিছৰীয়াহঁতৰ হাতৰ পৰা আৰু ফৰৌনৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, যিজনাই মিছৰীয়াহঁতৰ পৰাধীনতাৰ পৰা লোকবিলাকক উদ্ধাৰ কৰিলে, সেই জিহুৱা ধন্য। জিহুৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ। বিশেষকৈ মিছৰীয়াহঁতে এইবিলাকৰ অহিতে গৰ্ব কৰা বিষয়তেই তেওঁ মহান। পাছে মুচিৰ শহুৰেক জিথ্ৰুই ঈশ্বৰৰ উদ্দেশ্যে এক হোম বলি আৰু কেইটামান মংগলাৰ্থক বলি আনি উৎসৰ্গ কৰিলে। আৰু হাৰুণ আৰু ইছৰাইলৰ সকলো বৃদ্ধ লোকবিলাক আহি ঈশ্বৰৰ সন্মুখত মুচিৰ শহুৰেকে সৈতে ভোজন কৰিলে। মুচিয়ে যেতিয়া গিদিয়ন দেশৰ পৰা ইছৰাইলক উদ্ধাৰ কৰিবলৈ ওলাই আহিছিল, তেতিয়া তেওঁৰ শহুৰেক জিথ্ৰুই হয়তো তেওঁক সন্দেহ কৰিছিল। সেই কাম
তেওঁ কৰিব পাৰিবনে নোৱাৰিব বুলি হয়তো তেওঁ আশংকা কৰিছিল। কিন্তু তেওঁ যিহক বিশ্বাসত ল'ব পৰা নাছিল, ঈশ্বৰে তাক সম্পন্ন কৰিছিল আৰু এই কাৰ্যই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ লাভ কৰাত সহায় কৰিছিল। ঈশ্বৰৰ পৰিত্ৰাণ যে তেওঁ গ্ৰহণ কৰিছিল তাৰ প্ৰমাণ আমি পাওঁ জিহুৱাৰ উদ্দেশ্যে কৰা তেওঁৰ হোম বলি উৎসৰ্গ কৰা কাৰ্যটোত। এতিয়া 13 নম্বৰ পদৰ পৰা 18 নম্বৰ পদ চাওঁ। তাৰ পাছদিনা মুচিয়ে লোকবিলাকৰ সুধবিচাৰ কৰিবলৈ বহিলত ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকবিলাক তেওঁৰ চাৰিওফালে থিয় হৈ আছিল। পাছে মুচিয়ে লোকবিলাকলৈ কৰা সকলো কৰ্ম তেওঁৰ শহুৰেকে দেখি তেওঁক ক'লে, তুমি লোকবিলাকলৈ এইটোনো কি কৰ্ম কৰিছা? তুমি কিয় অকলেই বহি থাকা আৰু লোকবিলাক ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে? তাতে মুচিয়ে তেওঁৰ শহুৰেকক ক'লে, তাৰ কাৰণ এই, ঈশ্বৰক কোনো কথা সুধিবলৈ লোকবিলাকে মোৰ ওচৰলৈ আহে। তেওঁবিলাকৰ কিবা কথা থাকিলে তাক মোৰ ওচৰলৈ আনে আৰু মই গুচৰীয়া পদকীয়াৰ মাজত সুধবিচাৰ কৰোঁ আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ বুজাই দিওঁ। তেতিয়া মুচিৰ শহুৰেকে মুচিক ক'লে, তুমি এই যি কৰ্ম কৰিছা ই ভাল নহয়। ইয়াতে তুমি আৰু তোমাৰ লগৰ এই লোকবিলাকো নিচেইকৈ হাইৰাণ হৈ যাব, কিয়নো এই কাৰ্য তোমাৰ শক্তিৰ অতিৰিক্ত, তুমি অকলে তাক চলাব নোৱাৰা। জোঁৱায়েকক কামৰ বোজাৰ পৰা তেওঁ আঁতৰাবৰ কাৰণে এনে এটা পৰামৰ্শ আগবঢ়াইছিল। আমি 19 নম্বৰ পদৰ পৰা 27 নম্বৰ পদলৈকে পঢ়ি দিম। এতেকে মোৰ কথা শুনা, মই তোমাক বুদ্ধি দিওঁ আৰু ঈশ্বৰো তোমাৰ সহায় হওক। তুমি ঈশ্বৰৰ সন্মুখত লোকবিলাকৰ প্ৰতিনিধি হৈ তেওঁবিলাকৰ কথা ঈশ্বৰক জনোৱা আৰু তুমি তেওঁবিলাকক বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা আৰু তেওঁবিলাকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কৰ্মকো তেওঁবিলাকক দেখুওৱা। আৰু তুমি এই লোকবিলাকৰ মাজৰ পৰা কৰ্মনিপুণ, ঈশ্বৰ ভয়কাৰী, সত্যবাদী আৰু লোভ ঘৃণাকাৰী মানুহবিলাকক মনোনীত কৰি লোকবিলাকৰ ওপৰৰ সহস্ৰপতি, শতপতি, 50পতি আৰু 10পতি কৰি নিযুক্ত কৰা। তেওঁবিলাকে সকলো সময়ত লোকবিলাকৰ সুধবিচাৰ কৰক। কোনো ডাঙৰ বিচাৰ হ'লে তোমাৰ ওচৰলৈ তাক আনিব, কিন্তু সৰু সৰু বিচাৰবোৰ হ'লে তেওঁবিলাকে নিজেই কৰিব। এইদৰে তেওঁবিলাকে তোমাৰ সৈতে ভাৰ বলে তোমালৈ লঘু হ'ব। তুমি যদি এই কৰ্ম কৰা আৰু ঈশ্বৰে তোমাক এইদৰে আজ্ঞাও দিয়ে, তেতিয়া তুমি সহিব পাৰিবা আৰু এই লোকবিলাক কুশলে নিজৰ ঠাইলৈ যাব। তাতে মুচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনি তেওঁ কোৱাৰ দৰেই চলি সমুদায় ইছৰাইলৰ মাজৰ পৰা কৰ্মনিপুণ মানুহবিলাকক মনোনীত কৰি লোকবিলাকৰ ওপৰত সহস্ৰপতি, শতপতি, 50পতি আৰু 10পতি এই প্ৰধান লোকসকলক নিযুক্ত কৰিলে। তাতে তেওঁলোকে সকলো সময়তে লোকবিলাকৰ সুধবিচাৰ কৰে। টান টান বিচাৰ তেওঁলোকে মুচিৰ আগলৈ নিয়ে, কিন্তু সৰু সৰু বিচাৰবোৰ হ'লে তেওঁলোকে নিজে নিজেই কৰে। পাছে মুচিয়ে শহুৰেকক বিদায় দিলত তেওঁ নিজ দেশলৈ গুচি গ'ল। কিছুমানে ক'ব খোজে এইটো এটা উত্তম পৰামৰ্শ, ইয়াতনো কি ভুল আছে? সাধাৰণতে আমি ওপৰে ওপৰে চালে কোনো ভুল নথকা যেনেই লাগে। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে ইয়াত দুই ধৰণৰ জ্ঞানৰ কথা আছে। এটা হ'ল জাগতিক, আনটো হৈছে ঐশ্বৰিক জ্ঞান। জিথ্ৰুৰ পৰামৰ্শখিনি আছিল জাগতিক জ্ঞানৰ ভিত্তিত। যেতিয়া আপুনি জাগতিক জ্ঞানৰ ভিত্তিত খ্ৰীষ্টীয় জীৱন নিৰ্বাহ কৰিবলৈ ধৰিব, তেতিয়া আপুনি কেতিয়াও ঈশ্বৰৰ ইচ্ছালৈ দৃষ্টি নকৰিব। বহুতো লোকে খ্ৰীষ্টীয় মণ্ডলীক জাগতিক পদ্ধতিত পৰিচালনা কৰিবলৈ চেষ্টা কৰে, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ আধ্যাত্মিক জ্ঞান নাই। ঈশ্বৰৰ মণ্ডলীত জাগতিক পদ্ধতিৰ কৰ্ম পৰিচালনাই কোনো কাম নিদিয়ে। এই পৰিকল্পনাটো ঈশ্বৰৰ নাছিল। ঈশ্বৰে মুচিক এনে পৰামৰ্শ দিয়া নাছিল। তেনেদৰে পৰিচালনা কৰাৰ কাৰণে ঈশ্বৰে কিন্তু বাধা দিয়া নাছিল, এইটো ঠিক। কিন্তু তেনেদৰে পৰিচালনা দিয়াৰ পৰামৰ্শটো ঈশ্বৰৰ পৰা অহা নাছিল, মুচিৰ শহুৰেক জিথ্ৰুৰ পৰাহে আহিছিল, জাগতিক জ্ঞানৰ আলমত। যদি এই পদ্ধতিটো বৰ ভাল পদ্ধতি আছিল, তেনেহ'লে নিশ্চয় ঈশ্বৰে আগতেই জানিলেহেঁতেন
তেনেহ'লে নিশ্চয় ঈশ্বৰে পূৰ্বেই সেই পদ্ধতিটো প্ৰচলন কৰিবলৈ মুচিৰ আগত প্ৰকাশিত কৰিলেহেঁতেন। দ্বিতীয়তে, ঈশ্বৰে মুচিৰ সৈতে পোনপটীয়া সম্বন্ধ ৰাখিছিল, পোনপটীয়াকৈ কথা ক'বলগীয়াখিনি কৈছিল। ঈশ্বৰ আৰু মুচিৰ মাজত নপতাফুকন হ'বলৈ ঈশ্বৰে কোনো তৃতীয় ব্যক্তিৰ আগমন কামনা কৰা নাছিল। ঈশ্বৰৰ পৰা মুচিলৈ পোনপটীয়াভাৱে অহা ঈশ্বৰৰ শক্তিক যিয়ে থানবান কৰে বা এই শক্তিৰ অহিতে প্ৰতিবন্ধক হয়, এনে কোনো এজনক ঈশ্বৰে তেওঁলোকৰ মাজত বিচৰা নাছিল। আজি বহুতো লোকে তেওঁলোকৰ কৰিবলগীয়াখিনি কৰিবলৈ ঈশ্বৰৰ কাষ চপাতকৈ মানুহ, মণ্ডলী, কিতাপ, নানান অনুষ্ঠান, নীতি নিয়ম, ফূৰ্তি ফাৰ্তা, গান বাজনাৰহে কাষ চাপি ভাল পায়। এই আটাইবোৰৰেই নিজা নিজা স্থান আৰু উদ্দেশ্য আছে। কিন্তু আমি হ'লে পোনপটীয়াকৈ ঈশ্বৰে সৈতে যোগসূত্ৰ স্থাপন কৰিহে আমাৰ কৰিবলগীয়াবোৰ কৰিবলৈ শিকিব লাগে। তৃতীয়তে চাওকচোন, জিথ্ৰৰ পৰামৰ্শ মতে উৎপত্তি হৈছিল 70জনীয়া চেনহাদ্ৰিনৰ, যি চেনহাদ্ৰিনে প্ৰায় 1500 বছৰৰ পাছত এটা অভিশপ্ত নিশাত একেলগে বহি ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টক হত্যা কৰাৰ কাৰণে মন্ত্ৰণা কৰিছিল। শহুৰেকৰ পৰামৰ্শ মতে মুচিয়ে এই চেনহাদ্ৰিনৰ জন্মদাতা হ'ব নালাগিছিল। ঈশ্বৰৰ মানুহ মুচি অকল এজন আছিল, কিন্তু চেনহাদ্ৰিনৰ গোটেই 70জন সদস্য একেলগেও এজন মানুহ মুচিৰ সমান অৰ্হতাপূৰ্ণ আছিল, কাৰণ ঈশ্বৰে মুচিক সকলোবিলাক কাম সুন্দৰভাৱে কৰিব পৰা শক্তি দিছিল। আচলতে ঈশ্বৰেহে মানুহক আত্মাত বলৱান হ'ব পৰা শক্তি দান কৰে। আজি বহু লোকে অনুভৱ কৰে যে মণ্ডলী কৃতকাৰ্য হ'বলৈ হ'লে নতুন যুগ, নতুন সময়ৰ লগত খাপ খাই চলিব পাৰিব লাগে। মণ্ডলীক কিছুমান শুদ্ধ পদ্ধতি লাগে। এনে শিক্ষা অনুষ্ঠানো আছে য'ত নতুন যুগ আৰু নতুন পৰিৱেশৰ সৈতে খাপ খাই কেনেকৈ চলিব লাগে তাৰেই শিক্ষা দিয়া হয়। প্ৰকৃততে তেওঁলোকে মানুহৰ কাষলৈ গৈ তেওঁলোকৰ ভগ্ন কিন্তু ব্যথিত আত্মাত সুস্থতাকাৰী হাতৰ পৰশ দিয়া বুলি শুনা নাযায়। তেনেদৰে তেওঁলোকে নোৱাৰিব। ঈশ্বৰক কোনো পদ্ধতি, কোনো সংগঠন, কোনো সংখ্যা, কোনো ধৰণকৰণ বা নীতি নিয়ম বা কোনো ভাল কৰ্মৰ প্ৰয়োজন নাই। ঈশ্বৰে জগতৰ এই সকলো ধৰণৰ জ্ঞানকে জাৰি জোকাৰি এফলীয়াকৈ থ'ব বিচাৰে, যাতে এইবিলাকৰ কোনোটোৱেই আমাৰ আত্মা আৰু ঈশ্বৰৰ মাজত বাধাস্বৰূপে থিয় দিব নোৱাৰে। জগতৰ জ্ঞান আৰু ঈশ্বৰৰ জ্ঞান ইমানেই বিপৰীতধৰ্মী যে জগতৰ জ্ঞানটো ঈশ্বৰৰ দৃষ্টিত মূৰ্খামি মাত্ৰ। মানুহক খ্ৰীষ্টলৈ আনিবলৈ আমাক বুদ্ধিমান বা চতুৰ হোৱাৰ দৰকাৰ নাই। আমি কেৱল ঈশ্বৰৰ জ্ঞানেৰে পৰিচালিত হোৱাৰহে দৰকাৰ। আমাক কোনো কৌশল বা পদ্ধতি নালাগে, লাগে মাথোন পিতৃ ঈশ্বৰৰ আত্মাৰ শক্তি। প্ৰিয় শ্ৰোতা, আপুনি জাগতিক জ্ঞানৰ ওপৰত ভৰসা কৰে নে ঈশ্বৰৰ পৰা অহা জ্ঞানৰ ওপৰত ভৰসা কৰি ঈশ্বৰৰ দ্বাৰা পৰিচালিত হ'বলৈ বিচাৰে? নিশ্চিত হওক, এই ক্ষেত্ৰত ঈশ্বৰে আজি আপোনাৰ সিদ্ধান্ত বিচাৰিছে। ঈশ্বৰ আপোনাৰ সহায় হওক। অমালেকীয়াবোৰে বুজায় আমাৰ মাংসিকতাক, আমাৰ পুৰণি স্বভাৱক। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱনত আগবাঢ়ি যাওঁতে আমাৰ পুৰণি প্ৰকৃতি, আমাৰ মাংসিক স্বভাৱে আমাক বাধা দিয়ে, আমাৰ আত্মিক জীৱনৰ বৃদ্ধিৰ প্ৰতিবন্ধক হিচাপে থিয় দিয়ে। মুচিয়ে হাত দাঙি প্ৰাৰ্থনা কৰি থকা সময়ত অমালেক পৰাস্ত হোৱা কথাটোৱে আমাক মনত পেলাই দিয়ে যে আমাৰ মাংসিকতাৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত আমি অনবৰতেই প্ৰাৰ্থনাৰে ঈশ্বৰৰ সৈতে সহভাগিতা ৰক্ষা কৰি থকাৰ দ্বাৰাহে জয়ী হ'ব পাৰোঁ। প্ৰভু যীশুৰ পুনৰ আগমন নোহোৱা পৰ্যন্ত এই মাংসিকতা আমাৰ লগত থাকি আমাক আমনি কৰি থাকিব। কিন্তু তেওঁৰ আগমনত আমি চকুৰ পচাৰতে ৰূপান্তৰিত হৈ পৰাৰ পাছতহে এই পুৰণি প্ৰকৃতিৰ পৰা আমি মুক্ত হ'ম। এতিয়া প্ৰভুৰ লগত সময় কটাই তেওঁৰ আজ্ঞা মানি চলি আমাৰ নতুন প্ৰকৃতিক বৃদ্ধি পাবলৈ দি এই পুৰণি প্ৰকৃতিক আমি দমন কৰি ৰাখিব লাগিব। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত
পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰোণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি যি সুযোগ আমাক দান কৰিলা তাৰ বাবে। এই ভক্তিবচন অনুষ্ঠান অসীম আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ আশীৰ্বাদ বাহুল্যৰূপে থাকিবলৈ দিয়া। তেওঁলোকৰ আত্মিক প্ৰয়োজনসমূহৰ লগতে জাগতিক প্ৰয়োজনসমূহো তুমি পূৰণ কৰি থাকা আৰু তেওঁলোকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। অস্থিৰ মনে তোমাৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰ লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।